আজি আমাৰ শংকৰী কৃষ্টি কলা কৃষ্টি বিকাশ কেন্দ্ৰ হিলটপ হাফলি আমাৰ অৰুণাচল জিৰ'বাসীৰ সমূহ বাপ বিন্দু আই মাতৃ সমূহে একত্ৰিত হৈ আমাৰ ইয়াৰ আমঠু জুবিন দাদাৰ যি অন্তচি তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। গতিকে আজি তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে আজি আমাৰ সমাজৰ আই মাতৃ আৰু বাপবৃন্দ যুৱক যুৱতীসমূহে আহি ফুল প্ৰদান কৰিছে আৰু তেওঁ 1 মিনিট সময় আমি শোক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু লগতে মই জুবিনদাৰ মৰমৰ অনুৰাগী আমাৰ বাপ এজনে এটি কবিতা প্ৰস্তুত কৰিছিলে। আপোনাৰ খবৰ ওচৰত সেই কবিতাভাগ মই আগুৱাই দিছোঁ। আপোনাৰ সবে দুখ কুটি মাৰ্জনা কৰিব আৰু সেই আমাৰ জুবিনদাৰ চিৰ আত্মাৰ সদগতিৰ অৰ্থে তেওঁ অৰ্পণ কৰিছে। জুবিন গাৰ্গ ফুৰিছিলোঁ ঘূৰিছিলোঁ সংগীত সমাজত, অন্তিম বেলা মোৰ সমুদ্ৰৰ কোলাত, প্ৰাগজ্যোতি আখৰেৰে মোৰ নামটি গঠিত, জীৱনৰ লক্ষ্য আছিল মোৰ সংগীত, প্ৰথমে তৃতীয় মিলি থাকোঁ আকাশত, দ্বিতীয় তৃতীয় মিলি থাকোঁ নাৰদৰ হাতত, তৃতীয় চতুৰ্থ মিলি এটা জাতিৰ নাম হওঁ, পঞ্চমে তৃতীয় মিলি সংগীত হওঁ, বহিৰ্কৰ্তা কথাৰে সমাজ আদৰে, অৰ্ধ কালতে তোমাক নিয়তিয়ে মাতে। কৃষ্ণ আমাৰ সমাজৰে এজন বাপ শ্ৰীযুত বিজয় পেগুদেৱে আমাৰ জুবিনদাৰ অৰ্থে অৰ্পণ কৰিলে। গতিকে আপোনাৰ খবৰ ওচৰত আগবঢ়োৱা হ'ল। তাৰ যদি তেওঁৰ কিবা খুটি মিনতি হয় তেওঁকো ক্ষমা কৰিব। কৃষ্ণ।